F27 Pro Plus. This is a live experience of our product, which will give you the customization of our product. Let's have a look into the live experience of our toughness of our product. Let's have a look. নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই বিশেষ ভিডিঅ'টোলৈ মই এতিয়া যাবলৈ ওলাইছো গুৱাহাটীলৈ গুৱাহাটীৰ ৰেডিসন ব্লুত তাত Oppo F27 Pro Plus এটা মডেল লঞ্চ কৰিব এই মডেলটো 13 তাৰিখে লঞ্চ হৈছে আৰু কাস্টমাৰৰ পৰা এটো মুকলি হ'ব 19 জুন আবেলি 6 বজাৰ পৰা এটো কাস্টমাৰে ক্ৰয় কৰিব পাৰিব আমাৰ প্ৰতিষ্ঠানতো এই ফোনটো উপলব্ধ হ'ব তে কথাটো হৈছে কি এই ফোনটো Oppo F27 Pro Plus যেটো নতুন ফোন আহিছে এই ফোনটোৰ কেটামান বিশেষ বৈশিষ্ট্য আছে আৰু এই ফোনটোনো কেনেকুৱা প্ৰাইস পইণ্টত আহিব আৰু ফোনটো লোৱা উচিত নে অনুচিত বা এই গোটেই বস্তুখিনি কেমেৰা কেনেকুৱা আৰু কিছুমান বিশেষ সুবিধা থকা বুলি মই কৈছো খুব মজবুত ফোন এটো আপোনাৰ পানীত ডুবালেও একো নহয় গৰম পানী লাগিলেও একো নহয় এই গোটেই যি ধৰণৰ ডিউৰেবিলিটি টেষ্ট এই গোটেইবোৰ টেষ্ট আমাক ডেমনস্ট্ৰেট কৰিব গুৱাহাটীত গতিকে মই পাঠশালাৰ পৰা যাবলৈ ওলাইছো নৰ্থ ইষ্টৰ কেবাগৰাকীও Oppoৰ বিশেষ ডিলাৰক ইয়াত ইনভাইট কৰা হৈছে বিশেষ ডিলাৰ মানে আমাৰ ডিলাৰৰ কিছুমান ক্যাটাগৰী থাকে যিবোৰ কি ডিলাৰ্স আছে সেই কি ডিলাৰ্সবোৰক ইনভাইট কৰা হৈছে লগতে যিখিনি বিজনেস পাৰ্টনাৰ্স আছে বিজনেস পাৰ্টনাৰ্স মানে আমি যাৰ পৰা প্ৰডাক্টবোৰ পাৰচেজ কৰো অৰ্থাৎ আমাৰ যিসকল ডিস্ট্ৰিবিউটৰ আছে গতিকে মই যেহেতুকে পাঠশালাত থাকো মোৰ ডিস্ট্ৰিবিউটৰজন তেখেতৰ নাম হৈছে ৰাকেশ মিত্তল তেওঁ মোৰ লগত যাব গতিকে আমি দুয়ো গুৱাহাটীৰ ৰেডিসন ব্লুলৈ গৈ আছো যেটো আমাৰ কি ডিলাৰ্স এণ্ড বিজনেস পাৰ্টনাৰ্সৰ যেটো আমাৰ মিট আছে 2024 আমাৰ 13 জুনৰ দিনাখন আজি অনুষ্ঠিত হ'ব গতিকে তাত গৈ আছো আৰু আপোনালোককো দেখাব বিচাৰিছো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে যে আসলে তাতনো আমি কি টেষ্ট কৰিলো বা কি ধৰণৰ কি হয় বা আমি কেনেকুৱা এটা এক্সপেৰিয়েন্স লাভ কৰিলো এই গোটেইখিনি আপোনালোকক মই মোৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে মই শেয়াৰ কৰিব বিচাৰিছো তেন্তে বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু এটা সৰু ব্লগ বুলি ধৰিব পাৰে ভিডিঅ'টো আপোনালোকে চাওকচোন হেকলৈ গোটেই আপোনালোকে বিষয়বোৰ বা গোটেই বস্তুবোৰ আপোনালোকে জানিবলৈ পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো আজি বতৰটো বৰ ধুনিয়া ৰ'দো নাই বৰষুণো নাই গৰমো নাই ঠাণ্ডাও নাই বৰ ধুনিয়াকৈ আমাৰ যাত্ৰা আগবাঢ়িছে আমি দুয়ো আহি আছো ৰাকেশ আৰু মই আমি আহি শৰাইঘাট ব্ৰিজ পালো শৰাইঘাট ব্ৰিজৰ পৰা আৰু হয়তো 5 মিনিট বা 7 মিনিট মানৰ ভিতৰত যদিহে ট্ৰাফিক জাম নাথাকে আমি ৰেডিসন ব্লু গৈ পাম আমি অলমোস্ট পালোহি আমাৰ সোঁফালে ৰেডিসন ব্লু আমি এতিয়া এন্ট্ৰেন্সলৈ গৈ আছো ইয়াতে এটা সিকিউৰিটি চেক হয় ইয়াত গাড়ীৰ তলফালে আমি কিবা নানিবলগীয়া বস্তু আনিছো নেকি এইবোৰ চেক কৰে ডিকি চেক কৰে লাগেজবোৰো কেতিয়াবা চেক কৰিবই দিয়কচোন কাৰণ কিয় বিভিন্ন ধৰণৰ ঘটনা হৈ থাকে এইজন সিকিউৰিটিয়ে তেওঁৰ তলফালে কিবা আছেনে চেক কৰিছে ইয়াৰ পিছত আমাৰ ডিকিটো চেক কৰিব আৰু তাৰ পিছত সকলো ঠিকে থাকিলে আমাক ভিতৰলৈ সোমাব অনুমতি দিব গতিকে আমাৰ হাতত মাত্ৰ দুখন হ্যান্ডবেগ আছে আৰু আই থিংক আমাৰ সিকিউৰিটি চেক কমপ্লিট হৈছে আৰু আমাক এতিয়া সোমাবলৈ অনুমতি দিছে এতিয়া আমি আগবাঢ়িছো হোটেললৈ চাই থাকক ভিডিঅ'টো আপোনালোকে ময়ো বহুত এক্সাইটেড হৈ আছো Oppoৰ আহিবলগীয়া F27 Pro Plus 5G হ্যান্ডসেটটোৰ বাবে কাৰণ কিয় কোম্পানী আমাক যিখিনি জানিবলৈ দিছে ইয়াত যিখিনি ফিচাৰ্স আছে সেই ফিচাৰ্সখিনি আজি যেহেতুকে ইয়াত আমাক ডেমনস্ট্ৰেট কৰিব বা নিজেও লাৰি পিটিকি পৰীক্ষা কৰি চাম গতিকে মোৰ শিকিবলগীয়া বহুত আছে আৰু এই ভিডিঅ'টোৰ হেকাৰণে আপোনালোকে চাই থাকক যে আপোনালোকে বহুত কথা জানিব পাৰিব তাৰ উপৰি যেটো প্ৰাইস পইণ্টত আহিব সেই প্ৰাইসটো ৰিভিল কৰিব সেই প্ৰাইসত এই ধৰণৰ সুবিধা আন প্ৰডাক্টে দিছে নে দিয়া নাই হেতু আপোনালোকক জনাম আৰু আমি এতিয়া আগবাঢ়িছো হোটেলৰ মেইন এন্ট্ৰেন্সলৈ ইয়াত আমি গাড়ীখন পাৰ্ক কৰিম সিকিউৰিটিয়ে টোকেন এটা দিব আৰু গাড়ীখন যেতিয়া আমি হোটেলৰ পৰা চেক আউট কৰিম তেতিয়া টোকেনটো দি পেলাই আমি গাড়ীখনৰ চাৰিপাত সমজি লব পাৰিম এটো মোৰ গাড়ীৰ ৰিয়াৰ ভিউ কেমেৰা এয়া গাড়ীৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ নোট কৰিছে আৰু ইয়াৰ পিছত আমাক এটা টোকেন দিব আৰু গাড়ী চাৰিপাত ৰাখিব দেখিছে আপোনালোকে আমাৰ পিছফালে এই সকল ডিলাৰ ডিস্ট্ৰিবিউটৰ আহি আছে আৰু মোৰ এৰিয়াৰ যিজন ডিস্ট্ৰিবিউটৰ ৰাকেশ মিত্তল জি তেওঁলোকৰ
তেওঁলোকৰ সৈতে কথা বতৰা পাতিছে আৰু মই ইফালে সিকিউৰিটিৰ লগত অকমান বিজি কিবা কিবি কৰিবলগীয়া থাকে আৰু আমি সকলোৱে মিলি এতিয়া হোটেলৰ ভিতৰত প্ৰৱেশ কৰিম আৰু আমাৰ যিখিনি লাগেজ আছে সেইখিনি পৰৱৰ্তী সময়ত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি এক্সৰে মেচিনৰ থ্ৰুৰে তেওঁলোকে পাছ কৰি আমাক ৰিসেপশ্যনত কিছু সময় আমাক ৰখাই পেলাই তাৰপিছত আমাক কিবোৰ দিব আমাক এক্সেছবোৰ দিব আমি আটাইবোৰ এতিয়া ৰিসেপশ্যন এৰিয়াত আছোঁ আমি আটাইকেইজনে ৱেইট কৰি আছোঁ সবৰে 1 বাই 1 চেক ইন হৈ আছে সকলোৱে নিজৰ নিজৰ আইডেন্টিটি কাৰ্ড ইয়াত জমা দিয়াৰ পিছতহে তেওঁলোকৰ চেক ইনটো হয় গতিকে চেক ইনৰ পিছত আমি আমাৰ কনফাৰেন্স হল আমাৰ মিটিং হললৈ আগবাঢ়িম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো চাই থাকক আমাৰ চেক ইন হৈ গ'ল এতিয়া আমি আছোঁ ৰেজিষ্ট্ৰেশ্যন ডেস্কত ইয়াত ৰেজিষ্ট্ৰেশ্যন হয় ইয়াত এখন চেক লিষ্ট থাকে মই সহি কৰিব লাগে আৰু আমাক গামোচাৰে আদৰণি জনাৰ লগতে এটা কিট দিছে ইয়াত আপোনাৰ পেন থাকে ডায়েৰী থাকে আৰু যিখন আই কাৰ্ড আছে এইখন বৰ জৰুৰী এইখন যদি আপুনি ডিনাৰৰ সময়ত নেদেখুৱায় তেতিয়াহ'লে আপোনাক ইয়াত ডিনাৰ ছাৰ্ভ নকৰিব সেইকাৰণে এখন বৰ ভালকৈ গলত আৰি লৈছোঁ আৰু কিবা কিবি ফৰ্মেলিটিজ আছে এতিয়া ইয়াত সিগনেচাৰ কৰিব লাগে যিসকল ডিলাৰ আহিছে সকলোৱে এই বৰ্ডখনত সিগনেচাৰ কৰে ময়ো মোৰ সিগনেচাৰটো ইয়াতে কৰিলোঁ তাৰপিছত সেলফি নহয় ফটো সেশন আছে এতিয়া আমি এই সুন্দৰী যুৱতীসকলৰ সৈতে ফটো উঠিব লাগিব আৰু ফটোৰ বাবে পজ দিব লাগিব আৰু যেতিয়া আমি আমাৰ মিটিং শেষ হ'ব তেতিয়া এই ফটোবোৰ তেওঁলোকে বাইণ্ডিং কৰি আমাক দিব ফাইনেলি এতিয়া মোবাইলটো লৈ আহোঁ মোবাইলটোৰ যিখিনি ফিচাৰ্ছ যিকেইটা মেইন পইণ্ট সেই পইণ্টৰ এটা পইণ্ট হৈছে যে এই ফোনটো আল্ট্ৰা টাফ 3D কাৰ্ভড এমোলেড স্ক্ৰীনৰ দ্বাৰা নিৰ্মিত যাৰ কাৰণে ই বহুত মজবুত গতিকে ইয়াক আমি ড্ৰপ টেষ্ট এটা কৰিছোঁ ওপৰৰ পৰা মই পেলাই দিছোঁ আৰু পেলাই দি পেলাই এতিয়া আপোনালোকক দেখুৱাম আৰু মই নিজেও চাম যে ওপৰৰ পৰা পেলাই দিয়াৰ পিছত ফোনটো স্ক্ৰীনখন কিবা হৈছে নেকি চাওক ফোনৰ স্ক্ৰীনখন একো হোৱা নাই ফোনখন স্ক্ৰীনে ঠিকে কাম কৰি আছে ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু কেইবাটাও টেষ্ট কৰিম তেনেকুৱা এটা টেষ্ট হৈছে এই মোবাইলটোৰে আমি বাদাম কেইটামান ভাঙি চাম আৰু পৰীক্ষা কৰিম যে ইয়াৰ যিখন আল্ট্ৰা টাফ যিটো 3D কাৰ্ভড এমোলেড স্ক্ৰীন এইখন কিমান মজবুত আৰু লগতে ইয়াৰ যিটো বডি এইটো ডেমেজ প্ৰুফ 360 ডিগ্ৰী আৰ্মাৰ বডি গতিকে এয়া চাওক মই ভাঙিছোঁ এটা ভাঙি চালোঁ টাচ স্ক্ৰীনখনে কাম কৰি আছে ডিছপ্লেত কোনো প্ৰব্লেম হোৱা নাই 2 নম্বৰটো ভাঙিছোঁ মই অকণমান লাহেকৈ মাৰিছোঁ তথাপিও কাম কৰি আছে ধুনীয়া থাৰ্ড বাদামটো মই ভাঙিলোঁ তাৰপিছতো স্ক্ৰীনখনে ধুনীয়াকৈ কাম কৰি আছে গতিকে মই এই টেষ্টৰ পৰা এইখিনি ক'ব পাৰোঁ যে ফোনটো কম্পাৰেটিভলি আন ফোনতকৈ যথেষ্ট মজবুত এতিয়া ইয়াৰ পাছত বেলেগ ডিলাৰবিলাকো এই টেষ্টটোৱে কৰিব গতিকে ইয়াৰ পিছত মই আহিছোঁ যিটো IP69 এইটো এটা প্ৰথম ফোন য'ত IP69 ইয়াক ৰেটিংছ দিয়া হৈছে আগতে আমি IP68 পাইছিলোঁ গতিকে এয়া কেইবাজনো মোৰ আগতে ইতিমধ্যে এই টেষ্টটো কৰিছে ৱাশ্বিং মেচিনত ফোনটো ডুবাই দি পেলাই কাপোৰ সৈতে ধুই চাইছে আৰু ময়ো দি চাওঁ এইটো ৱাশ্বিং মেচিনত দিলোঁ ৱাশ্বিং মেচিনত দি মেচিন চলিছে মেচিনটো আমি কিছু সময় চলাৰ পিছত পৰীক্ষা কৰিম যে ইয়াত পানী সোমাই নে নোসোমায় ফোনটো মোৰ আগতে কেইবাজনো ডিলাৰে আমাৰ প্ৰায় 150 মান আমি ডিলাৰ আহিছোঁ এণ্টাৰ নৰ্থ ইষ্টৰ পৰা 70-80জন মানে পৰীক্ষা কৰিলেই গতিকে দিনটোত এই ফোনটোৱে কিছু চাফাৰ কৰিছে এয়া চাওক পানীৰ পৰা উলিয়াই দিলে এতিয়াও ফোনটোৱে নিশ্চয় ভালকৈ কাম কৰিব চাওক ভালকৈ কাম কৰি আছে পানী লগাৰ পিছতো টাচ স্ক্ৰীনখনে বৰ ধুনীয়াকৈ কাম কৰিছে এইটো IP69 হয় IP68 এতিয়ালৈ আছিলে এইটো IP69 ৰেটিং হয় আপোনালোকে দেখিলে এইমাত্ৰ ৱাশ্বিং মেচিনত আমি ধুলোঁ এইবাৰ আমি পানীত ফোনটো দি চাম সাৰ্ভাইভ কৰে নে নকৰে চালোঁ ইয়াত পানীত মই দিলোঁ কিছু সময় ৰাখিছোঁ আমি পানীত পৰাৰ পিছত উলিয়াই আনিছোঁ এতিয়া ধুনীয়াকৈ কেমেৰা ক্লিক হৈছে স্ক্ৰীন ধুনীয়াকৈ কাম কৰি আছে স্ক্ৰীনত কোনো প্ৰব্লেম নাই টাচখনো ভালকৈ কাম কৰি আছে এইটো হৈছে অ'প'ৰ F27 Pro Plus 5G যিটো আপোনালোকে 19 তাৰিখৰ দিনা 6 বজাৰ পৰা আমাৰ ক্ৰিয়েটৰ পাঁচখালা আপোনালোকে পাব এইবাৰ আমি আল্টিমেট টেষ্টটো কৰিম এতিয়া আমি এই জাৰবোৰত পানী উতলি আছে ভালকৈ চাব ধোঁৱা ওলাব চাব দেই যেতিয়া মই ঢালি দিম গৰম পানী মই নিজে টেষ্ট কৰি চাইছোঁ এয়া চাওক গৰম পানী মই ঢালি দিছোঁ
গৰম পানী ঢালি দি পেলাই দেখিছেনে গৰম পানীৰ পৰা ধোঁৱা ওলাইছে উতলি থকা পানীত তাত মই পানী ঢালিছোঁ বাউলটোত কিছু সময় ৰাখিছোঁ হাতেৰেতো চুব নোৱাৰি টেম্পাৰেচাৰ গেইন কৰে ফোনটোত এটা নটিফিকেশ্যনো আহে যে মোবাইলটো গৰম হোৱা বুলি নটিফিকেশ্যন আহে আমি বেছি সময় ৰখা নাই কাৰণ বহুতজন মোৰ পিছত ৰৈ আছে এয়া পানী গৰম পানীখিনি দেখুৱাইছোঁ লগতে ফোনটো তাৰপিছতো বৰ ধুনীয়াকৈ কাম কৰি আছে বহুত সময় ই বহুত গৰমতো ই ভালকৈ কাম কৰে এই গোটেইবোৰ যদিও টেষ্ট আমি কৰিছোঁ আচলতে এই ধৰণৰ টেষ্টবোৰ আপোনালোকে তেনেকৈ নকৰিব বা ফোনটো কিমান মজবুত তাক দেখুৱাবলৈহে এই টেষ্টবোৰ কৰা হৈছে ইয়াত দেখিছে IP69 ৰেটিংটো ইয়াত মেনশ্যন কৰা আছে এই টেষ্টবোৰ এইকাৰণে কৰা হৈছে যে ফোনটো কিমান মজবুত তাক দেখুওৱা হৈছে কিন্তু আপোনালোকে এই ধৰণৰ টেষ্টবোৰ সঘনাই ঘৰত নকৰিব কাৰণ কিয় ফোনটো বেয়া হ'বও পাৰে জাষ্ট এইটো এটা ডেমনষ্ট্ৰেশ্যনহে যে ফোনটো এটা মজবুত ফোন হয়নে নহয় তাক পৰীক্ষা কৰা হৈছে এতিয়া আমি বলক এই টেষ্টবোৰ হোৱাৰ পিছত এতিয়া আমি কনফাৰেন্স হললৈ আগবাঢ়িম আৰু তাতনো কি পৰিৱেশ আপোনালোকক এবাৰ দেখুৱাম এই আমাৰ কনফাৰেন্স হল ইয়াতে প্ৰতিখন টেবুলত কোন ক'ত বহিব তাত আগতীয়াকৈ তেওঁলোকে এখন ফলক লগাই থৈ দিছে সেইমতে মই মোৰ স্থানত বহিলোঁ আৰু ষ্টেজত আপোনালোকে দেখিছে এটা গণেশ বন্দনাৰে আজিৰ কাৰ্যসূচী বা আজিৰ অনুষ্ঠান মুকলি কৰিছে এনেকৈ আমাৰ অনুষ্ঠান আগবাঢ়িব ভিডিঅ'টো চাই থাকক মাজতে কিছুমান এনাউন্সমেণ্ট আছে ফোনটো সম্পৰ্কে কিছু কথা আমাক ক'ব লগতে দুখন বাইকেৰে ফোনটো কিমান মজবুত দুখন বাইক মোবাইলটোৰ ওপৰেৰে পাৰ কৰাই দিয়া হ'ব সেইখিনিও আছে আপোনালোকে চাই থাকক Ladies and gentlemen, let's begin the show with lights, camera, and action. Oh, baby, what you want tonight? Go crazy. Come on, let's start a fire. Oh, baby, you know. Oh, baby, what you want tonight? Go crazy. Come on. আজি কেইদিনমান আগতে অৰ্থাৎ 6 জুনৰ দিনাখন আমাৰ নৰ্থ ইষ্টৰ কেইবাগৰাকীও ডিষ্ট্ৰিবিউটৰক ওপোৱে নয়ডাস্থিত তেওঁলোকৰ ফেক্টৰী টুৰ কৰাইছিলে আৰু তাত কেনেকৈনো ওপো প্ৰডাক্টবোৰ বনোৱা হয় কোৱালিটি কণ্ট্ৰল কেনেকৈ কৰা হয় প্ৰডাক্টবিলাকত কেনেকুৱা R&D থাকে এই গোটেইবোৰ বস্তু তেওঁলোকক ডিষ্ট্ৰিবিউটৰসকলক নি পেলাই দেখুওৱা হৈছিলে আৰু এই মঞ্চত সেই ডিষ্ট্ৰিবিউটৰসকলৰ 3জন ডিষ্ট্ৰিবিউটৰে তেওঁলোকৰ যিটো ফেক্টৰী টুলৰ এক্সপিৰিয়েঞ্চ সেইখিনি আমাৰ সৈতে শ্বেয়াৰ কৰিছে আপোনালোকক শুনক তেখেতসকলে কিনো কয় We must thankful the production team. They are really working very hard to give us this product like F27 Pro Plus and A3 Pro. So thank you very much, Oppo, for give us this opportunity to visit this wonderful factory. Thank you. Hello, good evening. सर आप लोग को तो ये मोबाइल मिल जाता है हाथ में लेकिन ये मोबाइल बनाने में कंपनी इतना सपोर्ट है हम लोग के लिए वो चीज हम लोग देख के आए तो वो चीज देखने के बाद ऐसा लगता है हम लोग खाली देख रहे हैं यहाँ पे लेकिन हम लोग ओप्पो का एक खासियत आप लोग सब लोग जानते हैं वो ओप्पो का मोबाइल 5 साल तक कुछ नहीं होता है उसका कारण है ओप्पो कैसे बनाता है मोबाइल लेकिन आपका ओप्पो का मोबाइल वो बनाता है ना वो 15 दिन तक एक मोबाइल को टेस्ट करता है तो वो टेस्टिंग इतना टेस्टिंग है वो टेस्टिंग हम लोग देख के टॉप गया एक मोबाइल की टेस्टिंग करने में 15 दिन लगाता है सोचिए कोई कंपनी इतना नहीं लगाता होगा इसलिए हम लोग का आज में मार्केटिंग में आप मार्केट देखिए कहीं पे भी ओप्पो का कंप्लेन रेशियो कितना है आप लोग खुद ही जानते हैं कंप्लेन रेशियो नहीं है इसलिए हम नोएडा जाके हम लोग को अच्छा लगा सारा चीज समझ में आया वो कैसे बनाते हैं तो यही हमारा बाकी এতিয়া আপোনালোকে চাবলৈ সাজু হওক Oppo F27 Pro Plus 5G ওপৰেৰে বাইকৰ চকা পাৰ হৈ যাব অৰ্থাৎ দুখন বাইক পাৰ হৈ যাব which will give the look into the live experience of our toughness of our device. বাইকৰ চকা উঠাৰ পিছত মোবাইল দুটাৰ কি অৱস্থা হ'ল সেইখিনি পৰৱৰ্তী ভিডিঅ'টোত কম এতিয়া পুনৰ আহক কনফাৰেন্স হললৈ ইয়াত কিছু ৰিৱাৰ্ড এৱাৰ্ড দিয়া ব্যৱস্থা কৰিছে কোম্পানীয়ে ময়ো তেনে একজন ব্যক্তি যিয়ে কোম্পানীৰ ফালৰ পৰা এটা এৱাৰ্ড পাইছোঁ
এই ধৰণৰ এৱাৰ্ডবোৰে আমাক উৎসাহ প্ৰদান কৰে অনাগত দিনত ভাল ধৰণে কাম কৰি আগবাঢ়ি যাবলৈ। ইয়াত মোৰ গ্ৰাহকখিনি আপোনালোকৰ ছাপোৰ্ট থকাৰ বাবেহে আমি আগবাঢ়িব পাৰিছোঁ। সেইবাবে ধন্যবাদ। এই এৱাৰ্ডবোৰ আপোনালোকৰ বাবে আমি পাওঁ। এই ধৰণে আমি এৱাৰ্ডবোৰ ল'লোঁ, লৈ নিজৰ স্থানলৈ গতি কৰিছোঁ। তাৰপিছত আমাৰ ডিনাৰ হ'ব, আমি ৰাতি ষ্টে কৰিম, কৰি নেক্সট দিনাখন আমি কাইলৈ আমি আমাৰ ঘৰলৈ উভতি যাম। গতিকে আজিৰ ইভিনিংটো এনেকৈ আমাৰ শেষ হ'ব। এতিয়া খন্তেক সময় পিছত আমি ডিনাৰ কৰিম। বেলেগ বেলেগ ইভেণ্ট কিছুমান চলিব, বেলেগ বেলেগ প্ৰগ্ৰেম আছে। আৰু ইয়াৰ নেক্সট দিনাখন ৰাতিপুৱা আমি আমাৰ হোটেল এৰিছোঁ আৰু ঘৰমুৱা হৈছোঁ। ৰাতি বৰষুণ দিছিলে, গাড়ীৰ উইণ্ডশ্বিল্ডত আপোনালোকে দেখিছেই বৰষুণৰ পানী আছে। গতিকে বৰ ভাল লগা এটা দিন অতিবাহিত কৰিলোঁ। আৰু মই কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে যে মোবাইলটো আপোনালোকে লোৱা উচিত নে অনুচিত। এই মোবাইলটো ২৭,৯৯৯ টকাত মাৰ্কেটত এভেইলেবল হৈছে। 128 GB ইয়াৰ বেছ ভেৰিয়েণ্ট হয়। খুবেই ভাল প্ৰডাক্ট, খুবেই ডিউৰেবল প্ৰডাক্ট। পানী লাগিলে একো নহয়, ৮-১০ ফুট ওপৰৰ পৰা পৰিলেও একো নহয়। আনকি তেওঁলোকে বাইক ওপৰে উঠাই দিও চাইছে, তাতো কোনো ধৰণৰ আমি প্ৰব্লেম পোৱা নাই। গৰম পানী ঢালি দি চাইছোঁ, ৱাশ্বিং মেচিনত দি চাইছোঁ, পানীত তিয়াই চাইছোঁ, কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। কেমেৰা কোৱালিটিও ভাল, 80 ৱাট ফাষ্ট চাৰ্জিং দিছে, কাৰ্ভ ডিছপ্লে। এই গোটেই টেষ্টবোৰ মই মোৰ ষ্ট'ৰত মই নিজে কৰিম, তাতে আৰু বেছি ভালকৈ আউটডোৰত আপোনালোকক পৰীক্ষাবোৰ কৰি দেখুৱাব পাৰোঁ। আৰু মই মোৰ ষ্ট'ৰ MS ক্ৰিয়েটৰ পাঠশালালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকেও আহক, এই মোবাইলটো হাতত লৈ এক্সপিৰিয়েঞ্চ কৰক, পানীত তিয়াই চাওক, বাইকৰ চকা উঠাই চাওক, 4 হুইলাৰ চকা উঠাই চাওক, কেনেকুৱা পায় জনাওক। আৰু 28,000 টকাত এই ফোনটো আপোনালোকে প্ৰি বুক কৰক। 0% ইণ্টাৰেষ্ট অন EMI ত আপোনালোকে এই ফোনটো পাব আমাৰ তাতে 19 জুনৰ আবেলি 6 বজাৰ পৰা। লগতে আমি নিজাববীয়াকৈ কিছুমান গিফ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ। চ' আপোনালোকে আহক আৰু এক্সপিৰিয়েঞ্চ কৰক। ধন্যবাদ।